আজি আমাৰ অতি গৌৰৱৰ দিন যে নিজৰাপাৰ প্ৰাথমিক বিদ্যালয়ে আজি নতুন গৃহ এটা পাইছে। তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী তথা গৃহ বিভাগক PWD আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু এই অনুষ্ঠানটোত আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ উপস্থিতি হৈ এই অনুষ্ঠানটোৰ সাফল্যমণ্ডিত কৰাৰ কাৰণে মই তেওঁলোককো ধন্যবাদ মানিছোঁ। আমাৰ নিজৰাপাৰ প্ৰাথমিক বিদ্যালয় এখনেই ঐতিহ্যমণ্ডিত বিদ্যালয় আৰু এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ সীমাৰ পৰিধি নাই, যে অকল অসমতে আছে তেনেকুৱা নহয়, যে ভাৰততে আছে তেনেকুৱা নহয়, গোটেই বিশ্বতে তাৰমানে সিঁচৰিত হৈ আছে এইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল। গতিকে তেখেতসকলে আজি ইয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে এই খবৰটো পালে তেওঁলোকে নিশ্চয় আনন্দিত হ'ব। যিমানখিনি পাৰিছোঁ তেওঁলোকক আমি খবৰ দিছোঁ, আহিছেও তেওঁলোকে। আৰু আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ৰাজ চক্ৰৱৰ্তীদেৱ তেখেত কমিশ্যনাৰ PWD গৃহ বিভাগৰ, তেখেতৰ প্ৰচেষ্টাতে আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰচেষ্টাত আমি এই অনুষ্ঠানটো কৰিবলৈ পাইছোঁ। আৰু ভৱিষ্যতেও চৰকাৰৰ পৰা আমি কিবা কিবি পাম বুলি আমি আশা কৰিছোঁ। আৰু এটা কথা নক'লে নহ'ব যে বৰ্তমান অসমত চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহ ছাত্ৰ ছাত্ৰী বহুখিনি কমি গৈছে। যদি এনেকুৱা ধৰণৰ যদি অনুষ্ঠানৰ জৰিয়তে নতুন নতুন বিদ্যালয় গৃহ যদি হয়, তেতিয়াহ'লে নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীসকল বা অভিভাৱকসকলে তেওঁলোকে নিশ্চয় চৰকাৰী বিদ্যালয়ৰ ফালে ঢাপলি মেলিব। তেওঁলোকে প্ৰাইভেট স্কুলত এইকাৰণেই যায় যে তেওঁলোকে কিছুমান সুবিধাৰ মানে তেওঁলোকে পায়। গতিকে অকল নিজৰাপাৰ প্ৰাথমিক বিদ্যালয়ৰ কথাই মই কোৱা নাই, যে অসমৰ প্ৰত্যেকখন বিদ্যালয়ে যাতে ছাত্ৰ ছাত্ৰীসকলে যাতে এনেকুৱা ধৰণৰ সুবিধা পাব পাৰে, তাৰ কাৰণে মই চৰকাৰলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।